প্ৰজ্ঞাশ্ৰী তোমাৰ নৃত্য দেখি আমাৰ সংগীতজ্ঞ ৰমেন চৌধুৰী ছাৰো মুগ্ধ হ'ল তেখেতেও তোমাক দুআষাৰ কথা ক'ব সেকেন্ড বিচাৰকৰ পাৰ্মিশ্যন লৈহে ক'ব গৈছোঁ তাৰমানে মই ভিতৰত কিবা কাম কৰি আছিলোঁ এতিয়া তোমাৰ আজিয়ে মানে তোমাৰ ডান্সটো দেখি পেলাই নাচিছা তোমাৰ যিটো প্ৰকাশ ভংগী কাৰণতে কোৱাৰ আগতে মোৰ মানে ভিতৰত সোমাই গৈছে তোমাৰ যিটো এক্সপ্ৰেশ্যন ধান কেনেকৈ কাটে কেনেকৈ নাচনি যায় দেউদি যায় তোমাৰ দেউদিয়াটো বৰ সুন্দৰ হৈছে বুজা আৰু মই ৰাইজক এটা কথা ক'ব খুজিছোঁ আজি মোৰ নিজৰে ভাল লাগিছে কাৰণে ক'ব খুজিছোঁ যে এই গানৰ যেতিয়া ৰেকৰ্ডিংটো কৰোঁ যেতিয়া ফিল্ম ক্ৰাফ্টত কৰিছিলোঁ মনোৰঞ্জনে গাইছিলে আজি বহু বছৰ আগত তাৰ মানে জন্মই হোৱা নাই যিয়ে নহওক তেতিয়া মই জিৰণীক এটা কথা কৈছোঁ জিৰণী এই গানটো ইমান সুন্দৰ সুৰ ৰুদ্ৰগৰাকীয়ে কেতিয়াবা সুৰ কৰি থৈ দিছোঁ গতিকে ইয়াৰ মিউজিকেল যিখিনি এৰেঞ্জমেণ্ট হ'ব লাগে মই এখন ছবি এখন আঁকিছোঁ মিউজিকেল ইনষ্ট্ৰুমেণ্টেৰে গতিকে সেইমতেহে তুমি গানৰ এক্সপ্ৰেশ্যনটো দিব লাগিব আৰু সেই ভাবি তেতিয়া কৈছিলোঁ যে তোমাৰ গানটো শুনি এটলিষ্ট কাৰোবাৰ নাচিব মন যাব বা ধামিনী পথাৰৰ ভিতৰত সোমাই গৈছে সেই ভাৱটো লাগিব তেতিয়া ভিজুৱেলাইজেশ্যনটো বস্তুটো খুব কম আছিল নাচি বুলি ক'ব পাৰি গতিকে এই ছবিখন যে সুন্দৰকৈ এতিয়া প্ৰত্যেকে নাচনি যে এই গানটোৰ ওপৰত বেছ কৰি গাব পাৰিছে তেতিয়াহ'লে মই ভাবোঁ যে সেই সময়ত মই যিখন ছবি চাইছিলোঁ শুনিছিলোঁ আৰু চাইছিলোঁ দুটা বেলেগ বস্তু গানটো কোনো আৰু ছবিখন চাওঁ কিন্তু সেই ছবিখন আজি সুন্দৰভাৱে তোমালোকে দেখুৱাই দিছাৰ কাৰণে আটাইলৈকে যিমান এক নাচনি আছে চবকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভাল লাগিছে Thank you.
ধন্যবাদ